Hello everyone, আশা কৰো সকলো ভালে আছে। দেখিছেনে আমি বেগ লৈ এফালে যাব ওলাইছো। তো আমাৰ ডেষ্টিনেশ্যন টো হৈছে জগন্নাথপুৰী, যত আমি বহুত দিনৰ পৰা ভাবি আছিলো যাম বুলি আৰু অৱশেষত সেই দিনটো আহি গল। এয়া মোৰ লগত মোৰ মা আৰু মোৰ আইতা আছে। আমাৰ ট্ৰেইনটো ৰাতিপুৱা আছিল, তো আমি ট্ৰেইনত উঠিলো আৰু আমি গুৱাহাটীলৈ ৰাওনা হলো। তো আমাৰ জাৰ্নি ষ্টাৰ্ট কৰিলো গুৱাহাটী টু কলকাতা আৰু কলকাতাৰ পৰা পুৰীলে। আমি ট্ৰেইনত উঠি ললো আৰু আমি ৰাতিপুৱা আহি পাই গলো কলকাতা। কলকাতা ষ্টেচন আহি পাওঁতে প্ৰায় 5:30 বাজিছিল আৰু তাৰ পৰা আমি নেক্সট ষ্টেচনলৈ গ'লো, য'ৰ পৰা আমাৰ পুৰীলৈ ট্ৰেইন আছিল। তাতে আহি পাই আমি অলপ ব্ৰেকফাষ্ট কৰিলোঁ, যিহেতু ৰাতিটো আমি একো খোৱা নাছিলোঁ। দেন আমি অলপ লোকেল সাইট এক্সপ্ল'ৰ কৰিলোঁ, যিহেতু আমাৰ ট্ৰেইনটো অলপ লেট আছিল। আৰু তাৰ পাছত ফাইনেলি আমাৰ ট্ৰেইন ষ্টাৰ্ট হৈ গ'ল আৰু আমি ট্ৰেইনত নিজৰ সিট মতে সকলো বহি ল'লোঁ। এফালে মই ভিডিঅ' কৰা মোৰ হাজবেণ্ডে চাইছিল, তেওঁ মোক ভিডিঅ' কৰিবলৈ বহুত মটিভেট কৰে। আৰু এনেকৈ আহি আমি সন্ধিয়া 7:30 মান বজাত পুৰী ষ্টেচন পাই গ'লোঁ আৰু আমি অটোলৈ ৰুমলৈ যাত্ৰা আৰম্ভ কৰিলোঁ। আৰু ৰাস্তাতে মই বিচ দেখিলোঁ, যোনটো মোৰ কাৰণে বহুত বেছি এক্সাইটিং আছিলে, কিয়কি মই প্ৰথমবাৰ বিচ দেখিছিলোঁ। আৰু সঁচাকৈ ভিউটো বহুতেই বেছি ভাল আছিলে, যোনটো মোৰ এতিয়াও মনত পৰিলে বহুত ভাল লাগে। আৰু তাতে লোকেল শ্বপবোৰ আছিলে। তো এতিয়া আমি গৈ আছোঁ খানা খাবৰ কাৰণে। আমি খানা অৰ্ডাৰ দিছিলোঁ, তো আমি ৰুমত গৈ ফ্ৰেছ হৈ এতিয়া গৈ আছোঁ। ইমান সময় ট্ৰেভেল কৰাৰ পাছত গাত একেবাৰে এনাৰ্জি নাছিল আৰু মই ভাবি আছিলোঁ কেতিয়া খানা খাম আৰু ৰেষ্ট কৰিম। আৰু ইয়াতে ডিনাৰটো প্ৰিপেয়াৰ হৈ আছিল আৰু ফাইনেলি আমাৰ ডিনাৰটো আহি গ'ল আৰু আমি ডিনাৰ কৰি ৰুমলৈ ৰিটাৰ্ণ হ'লোঁ। আৰু বাকীখিনি আপোনালোকে নেক্সট ব্লগত দেখিব পাব। থেংক ইউ।